দেউতা 6 মাহ নহওঁতেনে মায়েও মোক এৰি থৈ গুচি গ'ল। এইখন পৃথিৱীত মোক ইমান অকলশৰীয়া কৰি থৈ গ'ল। মই এতিয়া কি কৰিম, ক'ত কেনেকৈ কি কৰি খাম তাকো নাজানো। ভগৱানে আৰু চলালেই হ'ল আৰু। ভগৱান ইমান নিষ্ঠুৰ নে? দেউতাক প্ৰথমতেই লৈ গুচি গ'ল। তাৰ পাছত মা আছিলে, মই যেনে তেনে মাৰ লগতে চলি মেলি আছিলো। কিন্তু এতিয়া মাকো মোৰ পৰা কাঢ়ি লৈ গ'ল। ভগৱান, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? এজনী ছোৱালীক অকলশৰীয়া কেনেকৈ কৰিব পাৰা তুমি? মই এতিয়া কি কৰিম, কলৈ যাম, কেনেকৈ থাকিম অকলে অকলে? যাওঁ, গাঁৱৰ কাৰোবাৰ ঘৰতে কাম বিচাৰি যাওঁ, নহ'লে কি কৰিম? পঢ়াও মোৰ আধৰুৱা হ'ল। এতিয়া কেনেকৈ মই পঢ়া শুনা কৰিম, কোনফালে চাম? এফালে ঘৰ চলাব লাগিব আৰু আনফালে পঢ়া। নাই, মই পঢ়াই বাদ দিম। মই এতিয়া অকলে অকলে একো কৰিব নোৱাৰোঁ। গাঁৱৰ মানুহৰ ঘৰতে কাম বন কৰি মেলি যেনে তেনে জীয়াই থকা দিনকেইটা চলিব লাগিব আৰু। যাওঁচোন, গাঁৱৰ কাৰোবাৰ ঘৰত কিজানি কাম কৰিবলগীয়া আছেই বা। কুহি, ঐ কুহি, কুহি, ঐ কুহি, ঘৰত আছনে নাই? কি ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহিছ? এইফালে আছোন, কথা এটা ক'বলগীয়া আছে। অঞ্জলি খুৰী, কিহলে ইমান চিঞৰিছেনো? ব'লক ভিতৰতে বহিব। কিয় নিচিঞৰিম হা? কিয় নিচিঞৰিম? আৰু মই তহঁতৰ ভিতৰত বহিবলৈ অহা নাই, বুজিলি নাই? তোৰ মাৰে মোৰ পৰা পইচা কেইটামান ধাৰলৈ আনি থৈছিলে। এতিয়া সেই ধাৰ কোনে মাৰিব হা? তোৰ মাৰটো মৰি গ'ল, এতিয়া সেই ধাৰটো কোনে মাৰিব? তই মাৰিব লাগিব। ব'ল, মোৰ ঘৰত আজিৰ পৰা কাম কৰি মোৰ পইচা কেইটা ধাৰ মাৰি দেগৈ, নহ'লে কথা বেয়া হ'ব। তাই ভিতৰত বহিবলৈ মাতিছে, কথাটো গম পাই যে এতিয়া কথা ফুচুৰাব তাই মোৰ। খুৰী, কিয়নো তেনেকৈ কৈছে? আপুনি ভালকে কোৱা হ'লেও মই আপোনাৰ পইচা কেইটা ধাৰ মাৰি দিলো হয়। মই ভাবিয়ে আছিলোঁ আপোনালোকৰ ঘৰত কাম কৰিবলৈ যাম বুলি, কিন্তু মা ঢুকুৱা আজি 1.5 মাহে হৈছেহে, সেইবাবে মই কাম কৰিবলৈ যাবলৈ মোৰ মন যোৱা নাই। মই ধাৰ কেইটা মাৰি দিম নহয়, কিয়নো চিন্তা কৰিছে? আৰু আপুনি ইমান খঙত নকোৱা হ'লেও হয় খুৰী। মইহে জানো 6 মাহ নহওঁতেনে মাক হেৰুৱাইছোঁ। 6 মাহৰ আগত দেউতাক হেৰুৱাইছোঁ। কেনেকৈ অকলে অকলে এই ঘৰখনত আছোঁ মইহে জানিছোঁ। আপুনি আজি মোক পইচা কেইটা লৈ যেনেকৈ কথা শুনাইছে, তাতকৈ যদি ভাল ভাৱত ক'লেহেঁতেন বা এটা খবৰ ল'লেহেঁতেন, মই বৰ ভাল পালোহেঁতেন খুৰী। হ'ব দিয়ক, মই কাইলৈৰ পৰা আপোনালোকৰ ঘৰত কাম কৰি দিমগৈ আৰু থকা পইচা কেইটা মই মাৰি দিম। আপুনি চিন্তা নকৰিব, মই ধাৰ থাকিবলৈ নিদিওঁ। মায়ে যাৰ পৰা ধাৰ আনিছিলে সকলো মই ধাৰ মাৰিম, চিন্তা নকৰিব। এতিয়া কথাটো ক'লো যে গাত লাগিলে তোৰ হা? গাত লাগিলে? গাত লগা কথা নহয় খুৰী। আপোনাৰো যদি তেনেকুৱা মোৰ দৰে হয়, আপোনাকো যদি কোনোবাই তেনেকৈ কথা কয়, ইমান টানি কথা কয়, আপোনাৰ মনত কেনেকুৱা লাগিব কওকচোন? আজি মোৰ মনৰ কথাবোৰ মইহে জানো। মই কাক ক'ম? কোনে মোৰ কথা বুজি পাব? হ'ব দিয়ক খুৰী, আপুনি চিন্তা নকৰিব বুলি কোৱা নাই জানো? মই কাইলৈৰ পৰা নিশ্চয় যাম। যাবি, নহ'লে কথা বেয়া হ'ব। এয়াহে, মানুহবোৰে দেখোন আহি ঘৰতেই ক'বলৈ লৈছে। নাই, কাইলৈৰ পৰা মই আৰু ৰৈ থাকিব নোৱাৰোঁ। কামবোৰ কৰি মেলি সকলোৰে পইচা ধাৰ মাৰি দিব লাগিব, নহ'লে আৰু কিমান কথা শুনিম। মহাৰাণী টাইম চোৱা, তাই আহিব হৈছেহে কাম কৰিবলৈ। খুৰী, নিজৰ ঘৰখনো চাফ চিকুণ কৰি থৈ আহিব লাগিব নহয়। হ'ব দিয়ক, এতিয়া 8:30 হৈছেহে। 8:30 পৰা 5টালৈকে কাম কৰিব পাৰিম, যথেষ্ট কাম কৰিব পাৰিম, কিয়নো নোৱাৰিম? আৰু কি কাম আছে মোক কওক, মই কৰি দিম সকলো। কথা বৰ শুন, ঘৰটো আগতীয়াকৈ সৰা মোচা কৰ, তাৰপিছত কাপোৰ অলপমান আছে সেই সোপা ধো, বাচন এগাল আছে সেই সোপা ধো হা। তাৰপৰা এই বাহিৰৰ এইবোৰ অকণমান লেতেৰা হৈ আছে, সেইবিলাক চাফ চিকুণ কৰ, বুজিলি? তাৰ পাছতহে তোক খোৱা ব্যৱস্থা কৰিম। যা এতিয়া। হ'ব খুৰীও, বেয়া নাপায় যদি প্ৰথমতে চাহ অকণকে দিয়কচোন। আহিয়ে মহাৰাণীক চাহহে থাকে। যা, এতিয়া তোক চাহ দিয়া নহ'ব। যা সোনকালে কাম কৰগৈ, কাম বন কৰাৰ পাছতহে তই কিবা খাবলৈ পাবি। যা বুলি কৈছো, যা। হ'ব দিয়ক খুৰী। আৰে কুহি, ক'ত গৈছিলি তই? ইমান ৰ'দত এনেদৰে ঘূৰি ফুৰিছ যে? আৰে গৌৰী, ৰ'দত নোলাইনো কি কৰিম কচোন? মায়ে গাঁৱৰ কাৰোবাৰ পৰা পইচা ধাৰলৈ আনিছিল। এতিয়া সেই ধাৰ মই মাৰিবলগীয়া হৈছে। তহঁতৰ দৰে জীৱন আমাৰ নহয়। আমি দুখীয়া মানুহ,
ক'ৰ পৰা পইচা দিবি? এনেদৰেই কাম কৰি পেলাই পইচা ধাৰ মাৰিছোঁ অ'। আজি এমাহমানেই হ'ল অঞ্জলি খুৰীৰ ঘৰত পইচা ধাৰ মাৰি আছোঁ, আৰু অহা মাহত কৰিলেই পইচা কেইটা ধাৰ মৰিব আৰু। বাকী কচোন, তোৰ খবৰ খাতি? হয় অ', উপায়তো নাই। তই যদি পঢ়াটো শেষ কৰিলি হয়, তেতিয়া আজি এনেদৰে লোকৰ ঘৰে ঘৰে কাম কৰিবলগীয়া নহ'ল হয়। কিনো কৰিবি আৰু বিধিৰ বিধান। হ'ব দে, মই আছোঁ আৰু। মই ঘৰলৈ পৰহি আহিলোঁ, মই ঠিকে আছোঁ। বাকী তই আমাৰ ঘৰলৈ এপাক আহিবিচোন। হ'ব দে, কোনোবা এটা সময় উলিয়াই তহঁতৰ ঘৰলৈ মই যাম বাৰু। মোৰ বাৰ্থডে আহি আছে নহয়। মোৰ বাৰ্থডেতে তোক মাতিম, তেতিয়াই যাবি তই। নহ'লে এনেইতো যাবলৈ নাপাওঁৱেই। মোৰ বাৰ্থডেত মাতিম। বাৰ্থডেলৈ আৰু এসপ্তাহমান আছে, তই যাব লাগিব কিন্তু। হ'ব দে, নিশ্চয় যাম। এতিয়া তই গৈ থাক, ৰ'দত ক'লা পৰিবি অ'। ময়ো যাওঁ, নহ'লে আকৌ অঞ্জলি খুৰীয়ে বৰ গালি পাৰিব অ'। যা যা। সঁচাকৈ দেই, বেচেৰীজনীলে বেয়াই লাগে অ'। সেই ভগৱান, তাইক অকণমান চকু মেলি চাবা আৰু, নহ'লে বেচেৰীজনী চাগে বৰ কষ্ট হৈছে পাই। আৰে কুহি, পালিহি। ব'ল ব'ল, ভিতৰলৈ ব'ল। গৌৰী, হ'ব দে, মই ভিতৰলৈ নাযাওঁ নেকি। মই তোক এবাৰ দেখা দিবলৈ আহিলোঁ আৰু, এতিয়া যাওঁগৈ দে। তহঁতৰ মানুহ ঢেৰ আছে, মই যেনেকৈহে আহিছোঁ, তই মোক তেওঁলোকৰ আগত মোক বান্ধৱী বুলি ক'বলৈ তই লাজ পাবি। মই যাওঁগৈ দে। তই মাতিছিলি কাৰণে আহিছিলোঁ, তোৰ কথাটো পেলাব নোৱাৰি। মই এতিয়া যাওঁ দে, পাছত আহিম। আৰে কুহি, কিয় মই লাজ পাম কচোন? আৰু তইতো ঠিকেই পিন্ধি আহিছ, ইমান ধুনীয়াকৈ পিন্ধি আহিছ, তাতকৈ আৰু কি লাগে কচোন? ব'ল ব'ল, তেনেকৈ কৰিলে কিন্তু মই বৰ বেয়া পাম। ব'ল, তই ভিতৰলৈ ব'ল। গৌৰী, তোৰ জন্মদিনৰ দিনা তোক দিবলৈ মোৰ হাতত একোৱেই উপহাৰ নাই অ'। ৰাতিপুৱাই ভগৱানৰ ওচৰত তোৰ নামত চাকি এগছ জ্বলাইছোঁ, আৰু তোক সদায় ভগৱানক কুশলে ৰাখিবলৈ কৈছোঁ, আৰু সদায় সুখী কৰি ৰাখিবলৈ কৈছোঁ অ'। তাতকৈ আৰু মোৰ তোক দিবলগীয়া একো উপহাৰ নাই অ' গৌৰী। আৰে কুহি, তই যে মোৰ জন্মদিনৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছ, সেইটোৱেই বহুত অ'। উপহাৰটোনো কি বস্তু? উপহাৰটো সামান্য বস্তু। উপহাৰটো আজি আছে, কাইলৈ নাই, কিন্তু আমাৰ বন্ধুত্ব চিৰজীৱন থাকিব। আৰু তই যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছ, তাতকৈ আৰু ডাঙৰ উপহাৰ একোৱেই নাই অ' এই পৃথিৱীত। হ'ব দে, তই নিদিলেও নাই অ'। কিয় তেনেকৈ কৈছ? মই বেয়া নেপাওঁ। ব'ল ব'ল, এতিয়া ভিতৰলৈ ব'ল। তই সেইটো কথাকে অথনিৰ পৰা উচপিচাই আছিলি। গৌৰী, তই ইয়াত কি কৰি আছ? ব'ল আকৌ, কেক কাটিবৰ সময় হ'ল নহয়। জোনদা, গৈছোঁ। কিয়নো ইমান হুলস্থুল লগাইছ? মই তহঁত দুটাক চিনাকি কৰাই দিওঁ। জোনদা, এয়া মোৰ লগৰ বান্ধৱী কুহি দেই, আৰু কুহি, এয়া মোৰ ডাঙৰ মামা ল'ৰা হিমাংশু। সি বিদেশত চাকৰি কৰে, বৰ ভাল ল'ৰা। নমস্কাৰ। নমস্কাৰ। কুহি, বৰ ধুনীয়া নাম দেই। কি হ'ল জোনদা, তোৰ কুহি নামটো বৰ ভাল লাগিলে যেন পাইছোঁ। তেজনী, কৈছোঁহে কিবা কথাটো। ব'ল এতিয়া কেক কাটগৈ। গৌৰী, গৌৰী, তহঁতৰ গাঁওখন দেখাগেচোন ব'ল। তই দেখোন মোক তহঁতৰ গাঁওখন দেখুৱাই নাই। ব'লচোন যাওঁ। কি জোনদা, তই গাঁওখন চাবলৈ যাৱ নে আন কাৰোবাক চাবলৈ যাৱ? কি কথা কৈছ বাৰু? মই গাঁওখন চাবলৈহে যাম বুলি কৈছোঁ। তই আকৌ যে আন কাৰোবাক মানে কি ক'ব বিচাৰিছ তই? মানে মোৰ লগৰ যে কুহি, তাইক চাবলৈ যাওঁ নে কি? তোৰ অলপমান বেছি হৈছে কিন্তু। মনে মনে থাকিবি নে তই মাৰ খাবি? আৰে, সঁচা কথা ক'লে মানুহে বেয়া পায়। হ'ব দে, মই সকলো বুজি পাইছোঁ। তই যে কুহিৰ প্ৰেমত পৰিছ, মই গম পাওঁ। পিছে সঁচাকৈ জোনদা, বৰ ভাল ছোৱালী, ঘৰ ধৰি খাব পৰা ছোৱালী। একদম কৈছোঁ নহয়, সৰুৰে পৰা তাই মই একেবাৰে নলে গলে লগা বান্ধৱী। কিন্তু তাই মাক দেউতাক কোনোৱেই নাই, তাই এতিয়া ঘৰখনত অকলশৰীয়া। তই তাইক মোৰ বৌ বনালে বৰ ভাল হ'ব জাননে? সঁচাকৈ, সঁচা কথা কৈছোঁ, কিন্তু মিছা কোৱা নাই। তোক লাগেনে? কি কথা ক'বলৈ আহিছ? এইজনী সঁচাকৈ দেই লাজ চৰম নোহোৱা ছোৱালী এজনী। সঁচা কথা ক'লে মানুহে বেয়া পায়েই দেচোন। হ'ব দে, লৈ যাম। ডাইৰেক্ট কুহিহঁতৰ ঘৰতে সোমোৱাই দিমগৈ, চিন্তা নকৰিবি। কুহি, কুহি, ঘৰত আছনে নাই তই? গৈছোঁ, বহকচোন কোন। আৰে গৌৰী, আহ, বহচোন বহ। আহক, বহকচোন। কুহি ঐ, তোৰ সপোন দেখি দেখি আমাৰ এজন শুবয়ে পৰা নাই, জাননে নাই? বপৰপ ফপ গপলিপি চেপে। গৌৰী,
তই এইবোৰ কি কৈছ? মানে মই ঠিক ধৰিব পৰা নাই। গৌৰী, তই কি কথা ক'বলৈ আহিছ? হা? মানে নাই নাই, একো নাই একো নাই, একো নহয় একো নহয়। গৌৰী, তহঁত বচোন, মই তহঁতৰ বাবে চাহ অকণ বনাওঁগৈ। ঐ কুহি, চাহ তাহ নাখাওঁ দেই, এইমাত্ৰ ব্ৰেকফাষ্ট কৰি আহিছোঁ। নেলাগে দে, মানে তোৰ লগত আমাৰ জোনদাই কথা পাতিবলৈহে আহিছে। সেইদিনাখনি বোলে তোৰ কথা বতৰা শুনি বৰ ভাল পালে। বচোন ব, কথা চথা পাত। গৌৰী, কি কথা? মই চিন্তা নকৰিবি, তই মানে মোৰ। গৌৰী, মনে মনে থাকচোন, কি কথাবোৰ ক'বলৈ আহিছ বাৰু? হা? কুহি, এই কথা বিশ্বাস নকৰিবা, মানে এই যি টি কথা কৈ থাকে। মই কি যি টি কথা ক'বলৈ আহিছোঁ? মই চিধা চিধি কথা কোৱা মানুহ, নে কি ক কুহি? পিছে তোমাৰ ঘৰত কোন কোন আছে কুহি? মোৰ ঘৰত মানে কোনোৱেই নাই। দেউতা 6 মাহৰ আগতে ঢুকাইছে আৰু মা আজি ঢুকুৱা 2 মাহ হৈছে। মই এই ঘৰখনত অকলে। পিছে তুমি পঢ়া শুনা? ঐ জোনদা, মই কৈছিলোৱে নহয়, তইনো আকৌ কিয় সুধি থাকিব লাগে? আমাৰ এইজনী একো বুজি বাজি নাপায় নে কিনো জানো, তাই মুখৰ পৰা মই কথা কেইটা শুনিব বিচাৰিছোঁ, আমাৰ এইজনী আকৌ মুখখন বন্ধ কৰি ৰখাই দিলে। মানে কৈছোঁ নহয়, আজি তোক মই ঘৰত গৈহে দিমগৈ। ব'ল তেতিয়াহ'লে, তই সকলো কথা ক'লিয়েই নহয়, ঘৰলৈ যামগৈ ব'ল। তোৰ মানে খং উঠিছে? ব'ল আকৌ, এতিয়া গাঁওখন চাম বুলি কৈছিলি নহয়, দেখুৱাই আনোগৈ। ঐ কুহি, তইও ব'লচোন, আমাৰ দাদাক এই নদী পাৰখন দেখুৱাই আনোগৈ আমাৰ গাঁৱৰ। মই মানে তহঁত দুইটাই যা নেকি? মই নাযাওঁ। মই মোৰ ঘৰত কাম আছে। প্লিজ ব'লা কুহি, তুমি গ'লে এটলিষ্ট ভাল লাগিব। কুহি, তই গ'লে আমাৰ জোনদা বৰ ভাল লাগিব, মানে ৰোমেণ্টিক লাগিব। ব'ল ব'ল নদী পাৰলৈ। মনে মনে থাক গৌৰী, তই সঁচাকৈ মানে কৈছোঁ নহয়, মান সন্মান সকলোখিনি শেষ কৰি পেলাবি এতিয়া। মইনো এতিয়া তহঁত দুটাৰ মাজত কি কৰিম? মই অকণমান আঁতৰি দিছোঁ, তহঁত দুটাৰ মনৰ কথা পাত আৰু। গৌৰী, তই এইবোৰ কি কথা কৈছ? আমি কিবা ইয়াত মনৰ কথা পাতিবলৈ অহা নাই নহয়, তইও সোধা নহয় দেই, যি টি কথা কৈ দিয়। গৌৰী, তই যাব নালাগে, ৰচোন। ৰ না অকণমান। ঐ জোনদা, মোক আমনি কৰি থকাতকৈ তই ফেচ টু ফেচ সুধি ল দেই, মই কৈ দিছোঁ হ'লে। কি কথা সুধিবলৈ কৈছে? গৌৰী, আপোনাক কি কথা ক'বলৈ কৈছে? মানে কুহি, গৌৰীয়ে মানে মানে মই তোমাক যিদিনা দেখিছিলোঁ, সেইদিনাখনেই মই তোমাৰ প্ৰেমত পৰিছিলোঁ, আৰু মই তোমাক দেখাৰে পৰা না খাব পাৰিছোঁ, না ঠিকমতে শুব পাৰিছোঁ, কেৱল তোমাৰ কথাকেই ভাবি থাকোঁ। কুহি, তুমি বেয়া নোপোৱা যদি মই তোমাক এটা কথা ক'ব বিচাৰোঁ। মানে কি ক'ব বিচাৰিছে? মানে মই তোমাক ভাল পাই পেলাইছোঁ, আৰু মই তোমাক বিয়া পাতিব বিচাৰোঁ, যদি তোমাৰ কোনো আপত্তি নাই। কিন্তু আপুনি সকলোবোৰ জানেই দেখোন, মোৰ ঘৰত কোনোৱেই নাই। মই লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি যেনে তেনে চলি থাকোঁ। তেনেকুৱা এজনী দুখীয়া ঘৰৰ ছোৱালী, আপোনাৰ দৰে ইমান ধনী ঘৰৰ ল'ৰাই মোক জানো নিব? ইফালে আপুনি আকৌ বিদেশত চাকৰি কৰে। মোৰ দৰে গাঁৱৰ ছোৱালীজনীক নি আপুনি কি পাব? কুহি, কিয়নো তেনেকৈ কৈছা? মুঠতে মই তোমাক বিয়া পাতিব বিচাৰোঁ, বছ সিমানেই। মোৰ মা পাপাও একো নকয়, তুমি চিন্তা নকৰিবা, মই বিদেশত থাকিব পাৰোঁ, কিন্তু মোৰ সৰুৰে পৰা গাঁৱৰ ছোৱালীকে বিয়া পতা হেঁপাহ আছিল। এতিয়া তুমি তেনেকৈ নক'বা, মই তোমাৰ অবিহনে এতিয়া মই থাকিব নোৱাৰা হৈছোঁ কুহি। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব? তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। খালি তুমি মোক হা বুলি ক'লেই হ'ব, আৰু তুমি খালি মোক সোনকালে উত্তৰটো দিবা, নহ'লে মই বিদেশলৈ যাব নোৱাৰিম। মই ভাবিছিলোঁ তুমি এতিয়াই অ'কে কৰি দিলে মই মন্দিৰতে বিয়া পাতি তোমাকো বিদেশলৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু তুমি কিয় নানো মাৰি আছা? আপোনাক আকৌ আপোনাৰ ঘৰৰ মানুহে একো নক'বনে? মই দুখীয়া ঘৰৰ ছোৱালী, তাকো মোৰ কোনো নাই। আপোনাৰ ঘৰৰ মানুহে যদি না কৰি দিয়ে তেতিয়া কি হ'ব? তুমি সেইবোৰ অকণো চিন্তা নকৰিবা কুহি, লাগিলে মই তোমাক মোৰ চাকৰি জেগা মানে বিদেশলৈ লৈ যামগৈ, তুমি অকণো চিন্তা নকৰিবা। প্লিজ কুহি, প্লিজ উত্তৰটো সোনকালে দিয়া প্লিজ। যদি মোক আপুনি কোনো ধৰণৰ কষ্ট নিদিয়ে, বা আপোনালোকৰ ঘৰৰ মানুহেও যদি মোক কোনো ধৰণৰ কষ্ট নিদিয়ে, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। কাৰণ সৰুৰে পৰা বহু কষ্টৰে ডাঙৰ দীঘল হৈছোঁ, আৰু এতিয়া দেউতা মা
মানে দেউতা মা ঢুকুৱা আজি বেছি দিন হোৱা নাই, সেইটো আঘাতটো মোৰ মনত বৰ ডাঠকৈ বহি আছে। আপোনালোকে ঘৰত যদি একো নকয় তেতিয়াহ'লে মই বিয়াত বহিব পাৰিম। যদি আপোনালোকৰ ঘৰৰ পৰা সন্মত নিদিয়ে তেতিয়াহ'লে মই বিয়াত নবহোঁ। প্লিজ আপুনি মোক বেয়া নাপাব। মই মানে আৰু কষ্ট সহ্য কৰিব নোৱাৰা হৈ গৈছোগে দিনক দিনে। হেই কুহি, সেইবোৰ চিন্তা নকৰিবা। মোৰ ঘৰৰ মানুহ তেনেকুৱা নহয়। তুমি এবাৰ লগ পালে বৰ ভাল পাবা। কাৰণ এইবাৰ মানে গৌৰীৰ বাৰ্থডেত মা আৰু দেউতা আহিব নোৱাৰিলে বাবেহে। অহা হ'লে তুমিতো লগ পালাই হয়। হ'ব দিয়া, চিন্তা নকৰিবা, একো নহয়। কুহি ঐ, এতিয়া তই আৰু মোৰ তেতিয়াহ'লে নবহে হলি আৰু। নলে গলে লগা বান্ধৱীৰ পৰা এতিয়া তই মোৰ নবৌ হলি। আই ঐ দেহি, কিমান যে ভাল লাগিছে। হ'ব দে, কোনো চিন্তা নকৰিবি। আমাৰ মামাও আমি তেনেকুৱা নহয়, বৰ ভাল অ'। কুহি আৰু হিমাংশু বিয়া হৈ গ'ল। তেওঁলোকৰ সম্পৰ্ক সকলোৱে মানি ল'লে আৰু কুহি বৰ ভাল ছোৱালী। সেইবাবে ঘৰৰ লক্ষ্মী বুলি হিমাংশু মাক দেউতাকে বিয়া পাতি ল'লে। আৰু এতিয়া কুহি লোকৰ ঘৰে ঘৰে কাম কৰি পুৰা ছোৱালীজনী চহৰৰ ধনী ঘৰৰ বোৱাৰী হ'লগৈ।